হয় নিশ্চয়কৈ এটা বিশেষ দলঙে কলিয়াবৰৰ ৰাইজৰ জলকলা খুৱাইছে আৰু মোৰ সতীটোক সেই দৃশ্যাংগ প্ৰথমতে দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। ইয়াৰ হৈছে এই বিশেষ দলং দেখিবলৈ পাইছে যে হাবি বননিয়ে কিদৰে এক আৱৰি থকা পৰিলক্ষিত হৈছে। এই বিশেষ দলং কিন্তু আজি নগাঁও নলতলী ৰাজ্যিক ঘাইপথ এই পথৰে কিন্তু দেখা গৈছিল যে বিগত 5 বছৰ সম্পূৰ্ণ হৈছে, কিন্তু এই যি পথ আমবাগান আৰু লাওখোৱাৰ মাজৰ তিনিমুৰি যি নিৰ্মাণ হ'বলগীয়া এটি পকী দলং তিনিমুৰি লেট্ৰিজান ওপৰত এই দলংখন নিৰ্মাণ হোৱা 5 বছৰ সম্পূৰ্ণ কৰিছিল গড়কাপ্তানি বিভাগে। আমি পুনৰ কৈছোঁ যে আমবাগান আৰু লাওখোৱাৰ মাজৰ তিনিমুৰি নিৰ্মাণ কৰা হৈছিল একি দলং তিনিমুৰিৰ লেট্ৰিজানৰ ওপৰত এই দলংখন নিৰ্মাণ হোৱা 5 বছৰ সম্পূৰ্ণ কৰিছিল গড়কাপ্তানি বিভাগে, কিন্তু পিছত দলংখনৰ সংযোগী পথৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে আজি মুকলি কৰা হোৱা নাই এই বিশেষ দলংখন, যাৰ ফলত নেকি দেখা গৈছে যে যান জঁটৰ কিন্তু বহুত সমস্যাৰ সৃষ্টি হৈছে। যে এই যি পুৰণি দলং এটা সৰু দলং এই দলঙেৰে কিন্তু যান বাহন অহা যোৱা কৰাত কোনো সময়ত দেখা যায় প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা ৰাইজৰ যি অভিযোগ উত্থাপিত হয়। আৰু আমি যি ইয়াত দেখা যায় যে এই বিশেষ সৰু দলঙে এফালৰ পৰা যদি দুইটা ফালৰ পৰা যদি যান বাহন আহে এই বিশেষ দলঙৰ পৰা কিন্তু তেওঁলোকে একেলগে চলাচল কৰিব নোৱাৰে, এটা পথত কিন্তু থমকি ৰ'বলগীয়া হয়। কিছুমান গাড়ী আন কিছুমান গাড়ী তাৰ পিছতে আহিবলগীয়া হয়, যাৰ ফলত নেকি প্ৰায় দুৰ্ঘটনা সংঘটিত হয় এই যি অঞ্চল আছে এই অঞ্চলত। আৰু কি কাৰণে এই দলংখন এতিয়ালৈকে চৰকাৰে মুকলি নকৰিলে পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব এই বিশেষ দলংটোৰ ফলত লৈ? এই দলংখন আজিৰ পৰা 5 বছৰ হৈ গ'ল, বনোৱা হোৱা নাই, এনেকৈ পৰি আছে। দলংটোৰ কাৰণে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে, যাতায়াতৰ অসুবিধা হৈছে, গাড়ী এখন গ'লে আৰু এখন আহিব নোৱাৰে, এনেকুৱা হৈছে। এইখন দলংটো হৈ গ'লেহেঁতেন দুইখনৰ গৈলেহে আমাৰ অসুবিধা হ'লেহেঁতেন। এতিয়া সেইটো কাৰণে আমি চৰকাৰক বহুত আবেদন জনাইছোঁ যে সোনকালে হ'ব লাগে। আৰু লোক আছে আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব কিয় এই 5 বছৰ এই দলংখন নিৰ্মাণ নহ'ল? কি ক'ব? নিৰ্মাণ নহ'ল দলংখন বনোৱাটো পুৰণা দলং যে আছে অনলাইনৰ দলংখন যে আছে এই দলঙতকৈ এক আঁতৰত কৰিলে আঁতৰত কৰাৰ কাৰণে মানুহৰ পাত্তা নাথাকিছিলে। সেইকাৰণে আমি কিন্তু ইয়াৰ পৰা আমি দ্বিতীয় লৈও পৰা আছে, কিন্তু বহুত হেৰাইছে, মণ্ডলো আহিছে, মাপ যুগ বহুবাৰ হৈছে, তেওঁলোকে মাপ যোগ কৰি গুচি গ'ল, কিন্তু তথাপিও দলংখন হ'ব পৰা নাই, পাত্তা মাৰি যায়। এতিয়া পাত্তা মাৰিটো টকা দিব লাগিব, কি হ'ব হোৱাও নাই আৰু এইখিনি দলঙৰ ৰাস্তাও হোৱা নাই। তাৰ ফলত আমাৰ এক্সিডেণ্ট সিফালেও পূবফালেও হৈছে, পশ্চিমফালেও হৈছে, বহুত মানুহ মৰিছে, গাড়ী এক্সিডেণ্ট হৈও মানুহ মৰিছে। এতিয়ালৈকে এই কেইদিন আগতে মাত্ৰ আগৰ ৰাস্তাৰ সমানকৈ এইটো দি থৈ গ'ল, কিন্তু তাৰ আগতে মানুহ মৰিছে। এইটো হোৱাৰ পিছত কিন্তু ইমান এক্সিডেণ্ট হোৱা নাই, কিন্তু এই দলংখন হ'লে দলংখন অলপ আঁতৰত হোৱাৰ কাৰণে হৈছে নেকি তেনেকুৱা, কাৰণ পাত্তা মাৰি টকা দিয়া নাই, গতিকে হোৱাও নাই। গতিকে তেনেকৈ ধৰণেৰে আলোচনা হৈ পেলাই গাড়ী লৈ গৈ আছে, চলিছে, কিন্তু এই 1 লাইনৰ দলং সেইটো আৰু ৰাস্তা হ'ব 2 লাইন। কেনেকৈ ইমানবোৰ গাড়ী চলিব? গাড়ী ভিৰ হৈ যায়, এটা গাড়ী আহিলে মানুহ 50-60টা গাড়ী জব্দ হৈ যায়, কেনেকৈ হ'ব, কেনেকৈ চলিব ভৱিষ্যত কেনেকৈ? গতিকে অতি সোনকালে যেন এই ৰাস্তা 2 লাইনৰ ৰাস্তা হওক, দলংখনো হওক, ৰাইজৰ বহুত মানুহ মৰিছে। হয় নিশ্চয়কৈ এই যি বিশেষ দলং বুলি কৈছোঁ কলিয়াবৰৰ যি নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ ওপৰতে আছে এই তিনিমুনি অঞ্চলৰ যি এটা বিশেষ দলং, এই বিশেষ দলঙে কিন্তু এফালে যদি গাড়ী অলপ বেছি আহে কিন্তু এফালে ৰৈ থাকিব লাগে, আনফালে কিন্তু গাড়ী সেইখিনি একেলগে যাব নোৱাৰে। এই বিশেষ দলঙে এই স্থানীয় লোকক কিন্তু এক দুৰ্ভোগী অৱস্থা হৈছে। জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ